ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে আজি MIL এক্সামৰ পেপাৰখিনি চেক কৰি লোৱা। গ্ৰামাৰ ছেকশ্যনত কি আহিছে দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আমি। 16 নম্বৰ গ্ৰামাৰ ছেকশ্যনত ফাৰ্ষ্ট আহিছে যে তলৰ যিকোনো এটাৰ বেক বাক্য সহ সমাসৰ নাম লিখা। গতিকে আমি প্ৰথমতে কি পালোঁ যে পঞ্চনদ। গতিকে পঞ্চনদটো হ'ব পাঁচ নদীৰ সমাহাৰ। এইটো হ'ব পাঁচ নদীৰ সমাহাৰ। পাঁচ নদীৰ সমাহাৰ এইটো হ'ব দিগ্গু সমাস। নেক্সট যেটো আছে যে কীট পতংগ। কীট পতংগটো হ'ল দ্বন্দ্ব সমাস কীট আৰু পতংগ। এইটো হ'ব কীট আৰু পতংগ। নেক্সট আছে বনভোজ। বনভোজটো তৎপুৰুষ বনতভোজ। বনতভোজ এইটো হ'ল তৎপুৰুষ। নেক্সট যেটো আমাৰ প্ৰশ্ন আহিছে যে তলৰ যিকোনো এটাৰ শব্দৰ সন্ধি ভাঙা। কি আছে যে ইত্যাদি। ইত্যাদিটো হ'ব ইতি যোগ আদি। ইত্যাদি। উল্লেখ। উল্লেখটো কেনেকুৱা হ'ব? উল্লেখটো হ'ব উৎ যোগ লেখ। উল্লেখ। এটা আছে সংহাৰ। এইটো হ'ব সম যোগ হাৰ। নেক্সট আমি আগবাঢ়িছোঁ যে তলত দিয়া বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা। এইটো বাক্যক মিশ্ৰ বাক্য কৰিলে হ'ব যে যিজনে মিছা কথা কয়, যিজনে মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায়। তেওঁক সকলোৱে বেয়া পায়। যিজনে মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায়। নেক্সট আমি আগবাঢ়িছোঁ যে তলত দিয়া যিকোনো এটা শব্দৰ ন আৰু খ হোৱাৰ কাৰণ লিখা। ইয়াতে দিছে যে উত্তৰায়ণ। এইটো হ'ব উত্তৰ যোগ আয়ন। এইটো ইয়াতে কি আহিল যে কণ্টক। এইটো হ'ব টকাৰীযুক্ত। টকাৰীযুক্ত। সুষমা। এইটো আচলতে এনেকুৱা যে হু বি সম। এইটো যাই কি হৈছে দেখা হৈছে। নেক্সট আমাৰ যেটা আহিল যে যথাস্থানত জ্যোতিচিহ্ন বহুৱা। এইটো নেৰেশ্যনৰ পৰা আহিছে। তো আমি কি কৰিব লাগিব যে সুধিলে কমা উদ্ধকমা ইয়াতে হ'ব আৰু কুৱেশ্যন মাৰ্কটো হ'ব। কুৱেশ্যন মাৰ্কৰ পিছতহে কোটেশ্যনটো হ'ব। নেক্সট কি আহিল যে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ইয়াতে বাক্য ৰচনা কৰিব দিছে এইবিলাকৰ অৰ্থ যাতে ফুটি উঠে। গতিকে গাখীৰতে মহৰ খুটি শব্দটোৰ অৰ্থ হ'ল উভৈ নদী। টপাই বুৰমাৰ সঘনাই মিছা কথা কোৱা। এইটো হ'ল সঘনাই মিছা কথা কোৱা। দূৰতে বিদূৰ হয়। এইটোৰ অৰ্থ হ'ল নিলগতে আঁতৰ হোৱা। নিলগতে আঁতৰ হোৱা। নেক্সট আহিল যে তলৰ যিকোনো এটাৰ শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। বিপৰীত শব্দ বিস্তৃত অবিস্তৃত দিলেই হ'ব। অবিস্তৃত। সুখ্যাতি এইটো কুখ্যাত। শুকৰটো নাকত দিলেই হ'ল। কি হ'ব বিপৰীত শব্দ হ'ব। নেক্সট যেটো প্ৰশ্ন আহিছে তোমালোকে চেক কৰা। এটা শব্দত প্ৰকাশ কৰা। যিকোনো এটা শব্দত প্ৰকাশ কৰিব দিছে ইয়াতে। কি আছে যে যি আগে হোৱা নাই। এইটো অভূতপূৰ্ব। অভূতপূৰ্ব। গৰৈ মাছৰ সৰু সৰু পোৱালি। অলপ টান আহিছে। এইটো হ'ব গৰৈ চিৰিকা। আনৰ দুখ দেখা। এইটো হ'ব আনৰ দুখ দেখা স্বভাৱ যিটো এইটো হ'ব অসূয়া। নেক্সট আমাৰ কি আহিল তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা। প্ৰত্যয় ভাঙিব দিছে। এইটো আছে কি কলপতীয়া। এইটো হ'ব কলপতীয়া। কলযোগ পতীয়া। কি আছে যে লাজোৱা। লাজোৱাটো আমি প্ৰত্যয় ভাঙিলে হ'ব লাজ। লাজ যোগ ৱা।
ৰাজুৱা মৰমিয়াল যেটো আছে মৰমিয়ালটো হ'ব যে মৰম যোগ ইয়াল মৰমিয়াল তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ আহিছে নবীনটো কি হ'ব নতুন বিপদটো আপদ হ'ব কটকীটো হ'ব দূত নেক্সট আমাৰ যেটো প্ৰশ্ন আছে গ্ৰামাৰৰ 1 মাৰ্কৰ যে 27 নম্বৰৰ পৰা তোমালোকে চেক কৰা যে তলৰ বাক্যটি শুদ্ধকৈ লিখা এই বাক্যটো শুদ্ধ কৰিলে কি হ'ব যে মই কালি বৰপেটালৈ গৈছিল তো যোৱা এই শব্দটো নহব কালি হ'ব কালি মই কালি বৰপেটালৈ গৈছিল খ নম্বৰত আছে যে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তেনেহলে এটো আমি লিখিব পাৰিম যে ৰামে ৰহিমৰ উপকাৰ কৰিলে এটো উপকাৰ উপসৰ্গ ব্যৱহাৰ হৈছে নেক্সট যেটো আহিছে যে খালি ঠাইত উপযুক্ত অনুসৰ্গ বহোৱা তুমি বৰখনতে গলা হেতেন নাইবা হবলা যিকোনো এটা কাৰেক্ট হ'ব দুইটা নেক্সট আমাৰ কি প্ৰশ্ন আহিল যে তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ লিখিব দিছে উপাসনা মিন্স আৰাধনা অনন্তকাল মানে গোটেই জীৱন তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা আধুনিক ৰূপ লিখিব দিছে আশী এটো আহি হ'ব আহি পুৱাইল এটো হ'ব পুৱাল নেক্সট কি আহিল আমাৰ 28 নম্বৰত যে তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ছন্দ লিখিব দিছে লেছাৰিটো কি হ'ব যে 10 + 14 এমতে তোমালোকে লিখি এক্সাম্পল দিব লাগিব কুখুমালাটো কিমান হ'ব যে 6 + 6 আৰু ঝুনাটো হ'ব 6 + 5 এইমতে তোমালোকে লিখি এক্সাম্পল দিব লাগিব যেন হওক আজি ইমানেই তোমালোকে কিমান বলা কমেন্ট কৰি জনাবা থ্যাংক ইউ